মাত্ৰ 6 মাহ তোমাৰ জীৱন সম্পূৰ্ণ সলনি হ'ব পাৰে। মাত্ৰ 6 মাহ হয়, মাত্ৰ 180 দিন। তুমি 6 মাহ আগৰ নিজক মনত পেলাব পাৰানে? জীৱন কিমান সলনি হৈছে? এটা প্ৰশ্ন। আজিৰ পৰা 6 মাহ পিছত তুমি একেই মানুহ হৈ থাকিব বিচাৰানে? মই কম নিশ্চয় নহয়, তুমি একদম নিবিচাৰা। এনেকুৱা এজন মানুহ হ'ব বিচাৰা যাক চাই মানুহে কয় এইজন ইমান সলনি কেনেকৈ হ'ল? যদি তোমাৰ উত্তৰ হয় তেন্তে এই ভিডিঅ'টো শেষলৈকে চোৱা, কাৰণ এই 6 মাহে তোমাৰ গোটেই জীৱন সলনি কৰিব পাৰে। অধ্যায় 1, নিজৰ ওপৰত যুদ্ধ আৰম্ভ কৰা। জীৱনৰ আটাইতকৈ ডাঙৰ যুদ্ধ আনৰ লগত নহয়, নিজৰ লগত। প্ৰতিদিনে এলাৰ্ম বাজে, কিন্তু তুমি এলাৰ্ম বন্ধ কৰি শুই থাকা। প্ৰতিদিনে সপোন দেখিবা, নতুন নতুন সপোন দেখিবা, কিন্তু সপোনটোৰ ওপৰত কাম নকৰা। সফলতা কেতিয়াও মটিভেশ্যনৰ বাবে নাহে, ডিচিপ্লিনৰ বাবে আহে। অধ্যায় 2, 6 মাহৰ নিয়ম। আগন্তুক 6 মাহ এই 5টা নিয়ম মানা। 1, প্ৰতিদিনে এক্সাৰচাইজ কৰা। শৰীৰ শক্তিশালী হ'লেহে মনটো শক্তিশালী হ'ব। 2, প্ৰতিদিনে 1 ঘণ্টা নতুন কিবা এটা শিকা, নতুন কিবা স্কিলৰ ওপৰত কাম কৰা, তেতিয়া তোমাৰ ইনকাম বাঢ়িব। 3, ছ'চিয়েল মিডিয়া কম আৰু ৰিয়েল লাইফত বেছি থাকা। 4, নিজৰ খৰচ নিয়ন্ত্ৰণ কৰা আৰু এই সৰু সৰু টকা এদিন ডাঙৰ স্বাধীনতা দিয়ে। 5, প্ৰতিদিনে নিজৰ লক্ষ্য লিখি ৰাখা। এইবাৰ অধ্যায় 3, তোমাক এই বস্তুটো তুমি বেছিকৈ ভাবিবা, বেছিকৈ মনত ৰাখিবা। তোমাক হাঁহিব, মানুহে হাঁহিব। যেতিয়া তুমি সলনি হ'বা, মানুহে প্ৰথমে হাঁহিব, তাৰপিছত প্ৰশ্ন কৰিব আৰু শেষত তোমাক অনুসৰণ কৰিব। সেইবাবে মানুহৰ মতামতত নহয়, নিজৰ লক্ষ্যত মন দিয়া। অধ্যায় 4, তোমাৰ ব্ৰেকআপ হ'ব পাৰে, তুমি ফেইলৰ হ'ব পাৰা, তুমি বহুত কষ্ট পাব পাৰা। হয়তো তোমাক কোনোবা এৰি গৈছে, হয়তো তুমি ফেইলৰ হৈছা, কিন্তু ফেইলৰে শেষ নহয়, এয়া নতুন আৰম্ভণিহে। মই আগতেও কৈছিলোঁ, আজিও কওঁ, আজিৰ কষ্টই কাইলৈ তোমাৰ শক্তি হ'ব। মনত ৰাখিবা, কেলেণ্ডাৰত প্ৰতিদিনে তাৰিখ সলনি হয়, কিন্তু এদিন এনেকুৱা এটা তাৰিখ আহে যি গোটেই কেলেণ্ডাৰখনেই সলনি কৰি দিয়ে। হয়তো সেই তাৰিখটো আজিৰ এই দিনটো, তোমাৰ কাৰণে আজিৰ এই দিনটো। মাত্ৰ 6 মাহ অজুহাত বন্ধ কৰা, নিজৰ ওপৰত কাম কৰা। 6 মাহ পিছত তুমি আইনাত নিজকে চাবা, এটা কথাই ক'বা, ধন্যবাদ, মই সেইদিনা আৰম্ভ কৰিছোঁ। আৰু যদি তুমি আৰম্ভ কৰিবলৈ একদম সাজু, আমাৰ এই কমেণ্ট বক্সত তুমি 6 মাহ বুলি লিখি থৈ যাবা। যদি ভিডিঅ'টো ভাল লাগিল, লাইক কৰিবা, কমেণ্ট কৰিবা আৰু লিখা 6 মাহ বুলি লিখা, চেনেল একচেপ্ট কৰা আৰু বিয়ণ্ড পাঁচক ছাবস্ক্ৰাইব কৰি আমাৰ লগত থাকা। নতুন জীৱনৰ আৰম্ভণি আজিৰ পৰাই কৰা। ধন্যবাদ, নমস্কাৰ।